আহমদিয়া মুছলিম জামাত ডিব্ৰুগড়ৰ উদ্যোগত ঈদ মিলন উৎসৱৰ আয়োজন। আহমদিয়া মুছলিম জামাত ডিব্ৰুগড়ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড় নগৰৰ মিলন নগৰস্থিত মায়াবিনী হোটেল এণ্ড ৰেষ্টুৰেণ্টত আমান আলী আহমেদ চাহাব মুৱাল্লিক ইনচাৰ্জ জিলা কামৰূপ মেট্ৰৰ সভাপতিত্বত এই অনুষ্ঠানটি সম্পন্ন হয়। ৰাষ্ট্ৰীয় সংগীতেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উদ্দেশ্য ব্যাখ্যা কৰি আহমদিয়া মুছলিম জামাতৰ প্ৰচাৰক জহৰুল হকে কয় যে ঈদ উল ফিতৰৰ আনন্দৰ ভাগ বতৰা কৰাৰ লগতে সমাজত শান্তি সম্প্ৰতি আৰু ভালপোৱাৰ বতৰা বিয়পোৱাৰ বাবে সকলো জাতি ধৰ্মৰ বিভিন্ন বিজ্ঞসকলক নিজৰ নিজৰ অভিজ্ঞতা তথা মত বিনিময় আদান প্ৰদানৰ বাবে মঞ্চ প্ৰদান কৰাৰ লগতে ধৰ্ম শান্তি সম্প্ৰতি সহিষ্ণুতা আৰু পাৰস্পৰিক সন্মান বৃদ্ধিৰ বাবে আহমদিয়া মুছলিম জামাতে এনেধৰণৰ সভাৰ আয়োজন কৰে। हाँ, आज अहमदिया मुस्लिम जमात डिब्रूगढ़ की तरफ से जो है ईद मिलन प्रोग्राम मायावनी रेस्टोरेंट मिलन नगर में ये मुनक्किद किया जा रहा है। इसका मकसद सिर्फ यही है कि हम जो ईद सेलिब्रेशन करते हैं वो सिर्फ हमारे मुसलमानों के अंदर ही नहीं होना चाहिए, बल्कि जो जो रिलीजन के आदमी यहाँ रहते हैं, हमारे पड़ोस में जो लोग रहते हैं, उन सब के साथ मिलकर हमें ईद की खुशियाँ मनानी चाहिए और एक दूसरे के जब भी कोई खुशी हो या गमी हो उसमें हमें शामिल होना चाहिए और यूनिवर्सल ब्रदरहुड जो है उसको हमें मजबूती से कायम करना चाहिए, क्योंकि अहमदिया मुस्लिम जमात का मेन मोटो है लव फॉर ऑल हेटेड फॉर नन, मोहब्बत सबके लिए। विश्व शांति प्रतिष्ठा करार दृढ़ लक्ष्यरे विश्व सम्प्रदाय और सम्पूर्ण इस्लामिक संगठन हुआ हेतुके विश्व शांतिर दिशत पथ प्रदर्शन कराटोৱে অনুষ্ঠানৰ মূল লক্ষ্য। ৰমজান মাহৰ উদ্দেশ্য আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ক বক্তব্য প্ৰদান কৰি কয় যে ৰমজানে ত্যাগ সহিষ্ণুতা আৰু আনৰ কষ্টৰ উপলব্ধিৰ শিক্ষাৰ লগতে ঈশ্বৰৰ সৈতে আধ্যাত্মিক সম্পৰ্ক উন্নতিৰ বাট উন্মোচন কৰে। নিজৰ ধৰ্ম সঠিকভাৱে পালন কৰিলে সমাজত শান্তি প্ৰতিষ্ঠা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে অতিথিবৃন্দই। ইয়াৰ উপৰি উক্ত সভাত শতাধিক ভিন্ন ধৰ্মাৱলম্বী লোকসকল উপস্থিত থাকে। আজি এই ঈদ মিলনৰ লগতে আমি আপোনাৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এই ঈদ মিলনৰ প্ৰথম উদ্দেশ্য হ'ল যে আমি ওচৰ পাজৰত থকা এই আমাৰ যিটো পবিত্ৰ উৎসৱ, এই উৎসৱত যাতে আমি আমাৰ লগৰ যিমানবোৰ ৰিলিজন মানুহ আছে, কোনো ধৰ্ম সাপেক্ষে নহয় না হিন্দু না মুছলিম না খ্ৰীষ্টান না বৌদ্ধ, সকলোকে মিলি যাতে আমি একত্ৰিত হৈ আমাৰ উৎসৱত তেখেতকো আন্তৰিক অভিনন্দন জনাব পাৰোঁ, সেয়ে আমি এই আজি ঈদ মিলন অনুষ্ঠান আজি ডিব্ৰুগড়ত আমি পালন কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ বিশেষ মুখ্য অতিথি আছিল মাননীয় ডক্টৰ চৈকত পাত্ৰ ডাঙৰীয়া, তেখেত বৰ্তমান মেয়ৰ মিউনিচিপালিটি কৰ্পৰেশ্যন ডিব্ৰুগড়, আৰু লগতে আছিল আমাৰ গুৱাহাটীৰ পৰা অহা আমাৰ আহমদিয়া মুছলিম জামাতৰ যিজন মিছনাৰী ইনচাৰ্জ বৰ্তমান গুৱাহাটীৰ মৌলানা আমান আলী চাহাব, তেখেতে উপস্থিত আছে, আৰু লগতে আমাৰ ডিব্ৰুগড়ৰ বহুতো গণ্যমান্য ব্যক্তি আমাৰ ইয়াতে উপস্থিত আছে। ডিব্ৰুগড়ৰ পৰা ইফতিকাৰৰ ৰিপৰ্ট, GTPL VNS নিউজ।